Hey everyone, welcome back to Settas Kitchen. অসমীয়া পাকঘৰলে সকলোকে আদৰণি জনাইছো। আজি ৰেচিপিটো হৈছে মিৰ্চকা আচাৰ। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছো ভালে আছে বুলি। আজি জলকীয়া আচাৰৰ ৰেচিপি এটা লৈ আহিছো। ৰঙা জলকীয়া ব্যৱহাৰ কৰিছো এই আচাৰটোত। বহুতেই টেষ্টিকে বনাইছো, নিশ্চয় এবাৰ ট্ৰাই কৰিব। যেহেতু দেখি গম পাইছে চাগে বহুতে জলকীয়া আচাৰ ৰেচিপিৰ কাৰণে মোক ৰিকুৱেষ্ট কৰি আছিল। সিধান বজাৰ যাওঁতে ধুনীয়া ধুনীয়া ৰঙা ৰঙা জলকীয়া কিটা দেখি পানি মনৰ লোভ সামৰিব নোৱাৰিলো আৰু ঘৰলৈ লৈ আহি আচাৰ বনাই পেলালো। আৰু এই ৰেচিপিটোকে আপোনালোকলৈ বুলি আগবঢ়ালো। আশা কৰিছো ভাল পাব বুলি। আহকচোন ৰেচিপিটো চাওঁ তেন্তে। ৰঙা জলকীয়া লৈ লৈছো এইদৰে ডাঙৰ ডাঙৰ। এনেকুৱা যদি আপুনি নাপায় জলকীয়া তেতিয়াহ'লে ক্যাপসিকামৰ নিচিনা দেখি হেউজিয়া হেউজিয়া জলকীয়া তেনেকুৱা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই মই জলকীয়াখিনি অলপমান কাটি লম মাজত। মাত্ৰ এটা এটা কাট লগাম কাৰণ মই জলকীয়াকিটা গোটাকে ৰাখিম, কিন্তু ইয়াৰ মই ঠাৰিডাল নতৰাও। এইদৰে জাস্ট অকণমান স্লিট কৰি লম। তাৰপিছত ইয়াৰ মাজৰ যিখিনি বীজ আছে যিমানখিনি সম্ভৱ উলিয়াই লম। এইখিনি দেখিছে যিখিনি বীজ আছে সেইখিনি উলিয়াই ল'ব লাগিব। ইয়াত কটাৰী ব্যৱহাৰ কৰিব পাৰে নতুবা হাতেৰে এৰুৱাব পাৰে। মই হাতেৰে বেছি সুবিধা পাম, সেইকাৰণে হাতেৰে এৰুৱাই ল'ম। এয়া যিমানখিনি পাৰোঁ মই উলিয়াই ল'লোঁ। জলকীয়াকিটা মই আগতে ধুই পানি ভালদৰে কাপোৰে শুকুৱাই লৈছোঁ। ই কিন্তু ৰ'দত দি শুকুৱাব নালাগে, নহ'লে একেবাৰে মৰহি যাব। আৰু এয়া মোৰ গোটেইকিটা হৈ গ'ল চাফা কৰি। এতিয়া এখন পেনত মই 2 টেবুল চামুচ ধনিয়া গুটি লৈছোঁ, 1 টিস্পুন কলঞ্জি বা কলা জিৰা, 1 টেবুল স্পুন চফ, হাফ টেবুল স্পুন মেথি গুটি আৰু 1 টেবুল স্পুন কলা সৰিয়হ। এতিয়া এই আটাইখিনি অকণমান সময়ৰ কাৰণে মিডিয়াম টু স্লো ফ্লেমতে ভাজি ল'ম। এই মছলাখিনিৰ ভিতৰত যদি আপোনালোকৰ কিবা ভাল নোপোৱা মছলা আছে তেতিয়াহ'লে সেইটো চেঞ্জ কৰি আপুনি ভাল পোৱা মছলাটো এড কৰিব বিচাৰে। যেনে ধৰক কিছুমানে আজৱাইন ভাল পায় তো আজৱাইন এড কৰি ল'ব পাৰে। মুঠতে এই মছলাখিনি আপোনাৰ মন পছন্দ আৰু পৰিমাণসমূহ আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰে। অলপ ঠাণ্ডা কৰি মছলাখিনি এটা মই গ্ৰাইণ্ডাৰত লৈ লৈছোঁ। লগতে দিছোঁ 1/4 কাপ বগা সৰিয়হ। এইখিনি মই ভাজি লোৱা নাই, পিছে কেঁচাকে দিছোঁ। এতিয়া এই আটাইখিনি ভালদৰে পিচি ল'ম। যদি জ্বলা বেছি বিচাৰে তেতিয়াহ'লে কেইটামান শুকান জলকীয়া ইয়াৰ লগতে পিচি ল'ব পাৰিব, কাৰণ এই জলকীয়াবোৰ বৰ জ্বলা নহয় বা ক্যাপসিকাম জলকীয়াবোৰ বৰ এটা জ্বলা নহয়। আপোনালোকে যদি বেছি জ্বলা বিচাৰে তেতিয়াহ'লে ইয়াৰ লগতে একেলগে পিচি ল'ব পাৰিব। এই পিচি লোৱা মছলাখিনি মই এতিয়া এটা বাটিত লৈ লৈছোঁ। তাৰপিছত মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু মই ইয়াত ৰক সল্ট ব্যৱহাৰ কৰিছোঁ। ৰক সল্ট দিলে মানে আচাৰটো খাবলৈ বহুতেই টেষ্টি হয়। এবাৰ দি চাব, ট্ৰাই কৰি চাব পাৰে আপোনালোকে। যদি এই নিমখটো নাপায় তেতিয়াহ'লে নৰ্মেল সল্ট দিলেই হ'ব। যদি বিচাৰি পায় তেতিয়াহ'লে এই নিমখটো দি চাবচোন, আচাৰৰ টেষ্টটোত বহুত ডিফাৰেঞ্চ পাব। তাৰপিছত দিছোঁ অকণমান চেনি। এইটো অপশ্যনেল হয় পিছে, কিন্তু দিলে মানে গোটেই সোৱাদখিনি ধুনীয়াকৈ বেলেঞ্চ কৰি দিয়ে। তাৰপিছত দিছোঁ এটা ভাল কোৱালিটিৰ অৰ্গেনিক ভিনেগাৰ। মই ইয়াত এপল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ আৰু অৰ্গেনিক ব্যৱহাৰ কৰিছোঁ। যদি অৰ্গেনিকটো নাপায় তেতিয়াহ'লে নৰ্মেল হোৱাইট ভিনেগাৰ ব্যৱহাৰ কৰিলেই হ'ব। তাৰপিছত দিছোঁ অকণমান কেঁচা মিঠাতেল, সকলোখিনি ভালদৰে বাইণ্ড কৰিবৰ কাৰণে। এতিয়া সকলোখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াৰ কনচিষ্টেঞ্চিটো একেবাৰে ব্ৰেড ক্ৰাম্পছৰ নিচিনা হ'ব লাগিব। বেছি জুলীয়া কৰি পেলালে পিছত ভালদৰে ফিলিং কৰোঁতে অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে এনেকুৱা কৰিব। বেছি ভিনেগাৰো নিদিব, বেছি তেলো নিদিব। তেল আমি পিছত ব্যৱহাৰ কৰিম। এতিয়া এই বনাই থোৱা ফিলিংখিনি ভালদৰে জলকীয়াকিটাত সুমুৱাই ল'ম। এইদৰে হাত ব্যৱহাৰ কৰিব পাৰে, বেছি সুবিধা হয় চামুচতকৈ। মই হাতেৰে বেছি সুবিধা পাওঁ। বৰ বেছি হেঁচা মাৰি নুসুমাব। যিমানখিনি সম্ভৱ হয় সিমানখিনি লাহে লাহে সুমুৱাব। জলকীয়াকিটাত মছলা ভৰাই হৈ গৈছে আৰু অলপমান মছলা মোৰ থাকি গ'ল, সেইখিনি অলপ লাহেকৈ ব্যৱহাৰ কৰিম। এতিয়া এখন পেন বা কেৰাহীত অলপমান মিঠাতেল মই গৰম কৰি ঠাণ্ডা কৰি ল'লোঁ। তাৰপিছতে জলকীয়াকিটাৰ ফটা ছাইডটো ওপৰলৈ কৰি দি গৈছোঁ। ইয়াত মই গেছৰ ফ্লেমটো একেবাৰে স্লো ৰাখিছোঁ আৰু এইদৰে গোটেই জলকীয়াখিনি দিয়াৰ পাছত অকণমান সময়ৰ কাৰণে এনেকৈ ৰাখি থৈ দিম স্লো ফ্লেমতে, যাতে ধুনীয়াকৈ ইয়াৰ পানীবোৰ আঁতৰি যায়
আৰু পাৰিলে এখন চামুচেৰে জলকীয়াকেইটাৰ ওপৰত গৰম তেল ঢালি ঢালি দিব, কাৰণ বেছিকৈ নলৰাব, নহ'লে জলকীয়াকেইটাৰ পৰা মছলাখিনি একেবাৰে ওলাই গুচি যাব। তাৰপিছত ৰৈ যোৱা মছলাখিনি দি ভালদৰে মিক্স কৰি গেছটো অফ কৰি দিম আৰু এইদৰে অলপ সময় ৰাখি থ'ম, এইখিনি ঠাণ্ডা হ'বৰ কাৰণে পূৰা ধুনীয়াকৈ। আৰু এয়া আমাৰ ৰঙা জলকীয়া আচাৰ ৰেডি হৈ গ'ল। এইখিনি লগে লগে খাব পাৰি, যদিও পুৰণা হ'লে বেছি ভাল লাগিব খাই পানি। এতিয়া 2 দিনমান মই বটলত ভৰাই পানি ৰদাই থাকিম। ৰেচিপিটো ভাল লাগিলেনে? যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোক এটা লাইক দিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন ভিডিঅ' লৈ আকৌ পুনৰ লগ পাম, তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।